চন্দনপুৰ নামে এখন গাঁও আছিল। গাঁওখন বৰ ধুনীয়া আছিল, কিন্তু তেওঁলোকে ক'ৰবালৈ অহা যোৱা কৰিবলৈ সেই গাঁওখনত বাছ, অটো ৰিক্সা একোৱেই নচলিছিল। তেওঁলোক গাঁৱৰ পৰা চহৰলৈ যাবলৈ হ'লে তেওঁলোক গৰু গাড়ীতহে গৈছিল। সেই বিষয়টোৰ ওপৰতেই গাঁৱৰ দুজন মানুহে কথা পাতি আছিল আৰু তেতিয়াই মদনে হৰেণক ক'লে, হৰেণ, আমাৰ দুয়োজনৰে বয়স এতিয়া 30 পাৰি হ'ল। আমি আৰু এনেকৈ কিমান দিন থাকিম? আমাৰ বিয়া-চিয়া নহ'বয়েই নেকি? মদন, আমাৰনো বিয়া কেনেকৈ হ'ব তইয়ে কচোন, কাৰণ না আমাৰ গাঁৱত বাছ ষ্টেণ্ড আছে না ৰেলগাড়ী। কথাটো তই ঠিকেই কৈছ, এইটো কাৰণতেই আমাৰ গাঁৱলৈ ছোৱালী বিয়া হৈ নাহে। মদনৰ কথা শুনি হৰেণে মদনক ক'লে, কি কৰিবি আৰু, উপায় নাই। আমাৰ গাঁৱৰ ছোৱালীবোৰেও আমাক পাত্তা নিদিয়ে। সিহঁতে নিজকে সৰগৰ অপেশ্বৰী বুলি ভাবে। আমাৰ গাঁৱৰ গাঁওবুঢ়াজনৰো যে একোৱেই কাম নাই। বলচোন আজি তেওঁৰ সৈতে কথাবোৰ আলোচনা কৰিম। তাৰ পাছত হৰেণ আৰু মদন গাঁওবুঢ়াৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ ঘৰৰ বাহিৰতেই গাঁওবুঢ়াৰ জীয়েক কাবেৰী ৰৈ আছিল আৰু কাবেৰীয়ে সিহঁতক দেখি আচৰিত হ'ল আৰু তাই সিহঁতক ক'লে, আপোনালোক দুজনে আমাৰ ঘৰৰ বাহিৰত কি কৰি আছে? কাবেৰীকে দেখি হৰেণ আৰু মদনে তাইৰ ফালে লাগি চাই আছিল আৰু তেতিয়াই মদনে কাবেৰীক ক'লে, আমি দুয়োজনে তোমাৰ দেউতাৰ সৈতে এটা বিশেষ কথা আলোচনা কৰিবলৈ আহিছিলো। মোৰ দেউতাৰ সৈতে আপোনালোকৰ কি কাম আছে? আচলতে আমি গাঁওবুঢ়া খুৰাৰ সৈতে বিয়াৰ কথা পাতিবলৈ আহিছিলো। সিহঁতৰ কথা শুনি কাবেৰী আচৰিত হ'ল আৰু তেতিয়াই কাবেৰীৰ মাক কবিতায়ে বাহিৰত কাৰোবাৰ মাত শুনি বাহিৰলৈ ওলাই আহিল। তহঁতৰ ইমান সাহস ক'ৰ পৰা হ'ল? তহঁতে কেনেকৈ ভাবিব পাৰিলি তহঁতৰ নিচিনা এটালৈ মই মোৰ ছোৱালীক বিয়া দিম বুলি? গাঁওবুঢ়াক লগ কৰিবলৈ হ'লে ৰাতিপুৱা খেতিপথাৰলৈ যাবি। কবিতাৰ কথা শুনি মদন আৰু হৰেণ ঘৰলৈ গুচি আহিলে, কিন্তু আধা ৰাস্তাতেই হৰেণে মদনক ক'লে, মিছামিছিকৈ লোকৰ কথাহে শুনি আহিলো। ইফালে আমাৰ কামটোও নহ'ল আৰু গাঁওবুঢ়ানো ইমান ৰাতিপুৱাই খেতিপথাৰলৈ কি কৰিবলৈ যায়? কি কৰিবলৈ যাব আৰু পেট খালী কৰিবলৈ যায় চাগে। গাঁওবুঢ়াজন খেতিৰ পৰা ওলাই আহিছিলহে, তেতিয়াই তাত এখন গাড়ী আহি ৰলহি আৰু গাড়ীখনৰ ভিতৰৰ পৰা এজনী ছোৱালী আৰু এটা ল'ৰা বাহিৰলৈ ওলাই আহিল আৰু সেই ছোৱালীজনীয়ে গাঁওবুঢ়ালৈ চাই ক'লে, নমস্কাৰ, মোৰ নামটো সংগীতা। আপুনি এই চন্দনপুৰ গাঁৱৰ গাঁওবুঢ়া নেকি? মোৰ নামটো পৱন দেই। গাঁওবুঢ়াজনে সংগীতালৈ লাগি চাই আছিল। সেইবোৰ দেখি সংগীতাৰ বৰ খং উঠিল আৰু তাই ক'লে, আপুনি মোলৈ এনেদৰে কিয় চাই আছে? আপুনি এখন গাঁৱৰ গাঁওবুঢ়া, তাতকৈ ডাঙৰ কথা হৈছে আপোনাৰ যথেষ্ট বয়স হৈছে। নহয়, তুমি মোক ভুল নুবুজিবা। আচলতে তুমি দেখিবলৈ ইমান ধুনীয়া, সেইবাবেহে মই তোমালৈ এনেকৈ লাগি চাইছো। হ'ব, আপুনি মোক বুজাব নালাগে। মই মাত্ৰ আপোনাৰ পৰা এটা চহীহে ল'বলৈ আহিছোঁ। তেতিয়াই সংগীতায়ে এখন কাগজ উলিয়াই দিলে। ইয়াত এটা মেট্ৰ' ষ্টেচন হ'ব, সেইবাবে আপোনাৰ এটা চহী লাগে। আপুনি ইয়াত চহীটো কৰি দিয়ক। চহীটো লৈ পৱন আৰু সংগীতা তাৰ পৰা গুচি গ'ল আৰু কিছুদিনৰ পাছতেই তাত মেট্ৰ' ষ্টেচন হ'ল আৰু সেইবাবে মানুহবোৰ বৰ সুখী হৈছিল আৰু তেওঁলোকৰ এতিয়া ইফালৰ পৰা সিফালে যাবলৈ বৰ সুবিধা হৈছিল। কিছুদিনৰ পাছতেই মদনৰ খুৰীয়েকে মদনক ফোন কৰি খুৰীয়েকৰ ল'ৰাৰ বিয়ালৈ তাক মাতিলে আৰু সেই কথাটো মদনে হৰেণক ক'লে। হৰেণ, খুৰীয়ে ফোন মাৰি আছিলে আৰু খুৰীৰ ল'ৰাটোৰ বিয়ালৈ মোক মাতিছে আৰু লগতে তোকো মাতিছে। এইটো দেখোন বৰ ভাল কথা আৰু এতিয়াতো একো অসুবিধাও নাই। আজি ৰাতিয়ে আমি যাম দে। সেইদিনা ৰাতিয়েই হৰেণ আৰু মদনে বিয়ালৈ যাবলৈ ওলাল আৰু সিহঁতে মেট্ৰ' ধৰিলে আৰু দুয়োজন গৈ তাত বহি ল'লেগৈ আৰু সিহঁত দুয়োজনে ভিতৰখন ভালদৰে চাবলৈ ধৰিলে। তেতিয়াই সিহঁতৰ ওচৰলৈ এজনী ধুনীয়া ছোৱালী আহিল আৰু তাই সিহঁতক টিকেট বিচাৰিলে আৰু ছোৱালীজনীক দেখি মদনে ক'লে, মইতো ভবায়েই নাছিলো মেট্ৰ' ট্ৰেইনত যে টিকেট চেক কৰিবলৈ ছোৱালী আহে। মদনে কথাষাৰ কোৱাৰ পাছতেই সেই ধুনীয়া ছোৱালীজনী এজনী চোৰেল হৈ গ'ল আৰু চোৰেলজনীক দেখি সিহঁতে বহুত ভয় খালে আৰু তেতিয়াই মদনে ভয়ে হৰেণক ক'লে, ঐ হৰেণ, এইজনী দেখোন চোৰেল। চোৰেলজনীয়ে মদনলৈ খঙেৰে চাই ক'লে,
মেট্ৰ'ত কেৱল ধুনীয়া ছোৱালীয়েই টিকেট চেক কৰিবলৈ নাহে, টিকেট চেক কৰিবলৈ চুৰেলো আহে। কথাখিনি কোৱাৰ পাছতেই চোৰেলজনীয়ে মদনক ধৰি মাৰি পেলালে আৰু তেতিয়াই হৰেণে ক'লে, মোক আপুনি যাবলৈ দিয়ক চুৰেল, মইনো আপোনাৰ কি অপকাৰ কৰিলো? তই যা আৰু গাঁওবুঢ়াজনক ইয়ালৈ মাতি আনগৈ। হৰেণ পতাপত তাৰ পৰা নামি আহিলে আৰু গাঁৱলৈ দৌৰিবলৈ ধৰিলে আৰু গাঁও গৈ পাই সি চিঞৰিবলৈ ধৰিলে, কোন ক'ত আছে? এইফালে আহক, এইফালে আহক। হৰেণৰ চিঞৰ বাখৰ শুনি মানুহবোৰ বাহিৰলৈ ওলাই আহিল। তাৰে ভিতৰত গাঁওবুঢ়াজনো আছিল আৰু গাঁওবুঢ়াজনে খঙত ক'লে, ঐ হৰেণ, কি হ'ল তোৰ? ৰাতি এডোখৰত এনেকৈ চিঞৰ বাখৰ কৰি আছ যে, ক'ৰবাত ভূত প্ৰেত কিবা দেখিলি নেকি? মোৰ চকুৰ সন্মুখতেই চোৰেলজনীয়ে মদনক মাৰি পেলালে আৰু এতিয়া তাই আপোনাক মাতিছে। তই চাগে নিচা কৰি আহিছ ন? আৰু চোৰেলজনীয়ে যেনিবা মোক মাতিলেই, মইনো বাৰু মৰিবলৈ কিয় যাম? তইয়ে কচোন। হৰেণৰ কথা কোনেও বিশ্বাস কৰা নাছিল। কিন্তু পিছদিনা যেতিয়া মেট্ৰ' ট্ৰেইনত মানুহে মদনৰ মৃতদেহটো পালে, তেতিয়াহে তেওঁলোকে কথাবোৰ বিশ্বাস কৰিছিল। আৰু সেইদিনাৰ পৰাই যোন মানুহে মেট্ৰ' ট্ৰেইনত উঠে, তেতিয়াই সেই চোৰেলজনীয়ে টিকেট চেক কৰাৰ চলেৰে আহি সেই মানুহজনক মাৰি পেলায় আৰু যাক নামাৰে তাক কয় গাঁওবুঢ়াজনক মাতি আনিবলৈ। সেই ঘটনাবোৰ ঘটি থকাৰ বাবে লাহে লাহে ষ্টেচনটো নিজান হৈ পৰিল। এদিন সেই গাঁওখনলৈ পৱন নামৰ ল'ৰা এটাই এজন ত্ৰান্তিকক লৈ আহিল। পৱন আগতেও সংগীতাৰ লগত সেই গাঁওখনলৈ আহিছিল। পৱনে মানুহবোৰক একগোট কৰিলে আৰু ক'লে, মেট্ৰ'খন বন্ধ হোৱাৰ বাবে আমাৰ বহুত লোকচান হৈছে। মই শুনিছোঁ মেট্ৰ'খনত বোলে এজনী চুৰেলৰ ছায়া আছে, সেইবাবে মই এজন ত্ৰান্তিকক লৈ আহিছোঁ। তেতিয়াই তালৈ হৰেণ আহিলে আৰু ক'লে, সেই চোৰেলজনীয়ে যাক এৰি দিয়ে এটাই কথা কয়, যা গাঁওবুঢ়াজনক লৈ আহগৈ। কথাটো শুনি ত্ৰান্তিকজন আচৰিত হ'ল আৰু তেওঁ গাঁওবুঢ়াজনক ক'লে, মোৰ লগত ব'লক তেতিয়াহ'লে গাঁওবুঢ়া, চাওঁচোন চোৰেলজনীয়েনো আপোনাক কিয় মাতি আছে। নাই, মই নাযাওঁ দেই। একো ভয় কৰিব নালাগে, মোৰ লগত গ'লে চোৰেলজনীয়ে কাৰো নোম এডালো লৰচৰ কৰিব নোৱাৰে। ত্ৰান্তিকজনে জোৰ জবৰদস্তি কৰি গাঁওবুঢ়াজনক তেওঁৰ লগত লৈ আহিলে আৰু গাঁৱৰ মানুহবোৰো সিহঁতৰ পাছে পাছে গ'ল। সিহঁত ষ্টেচন পোৱাৰ লগে লগে চোৰেলজনী সিহঁতৰ সন্মুখতে ওলাল। কিন্তু গাঁওবুঢ়াজনক দেখি চোৰেলজনীৰ বহুত খং উঠিল আৰু তেতিয়াই ত্ৰান্তিকজনে ক'লে, তই গাঁওবুঢ়াজনক কিয় মাতি আছিলি আৰু তই গাঁৱৰ মানুহবোৰক কিয় মাৰি পেলাইছ? মোৰ নামটো সংগীতা। সেইদিনা মই এই ট্ৰেইনখনৰ ভিতৰতেই বহি আছিলোঁ। তেতিয়াই গাঁওবুঢ়াজন তালৈ গ'ল আৰু মোৰ লগত জোৰ জবৰদস্তি কৰিবলৈ ধৰিলে। মই তাৰ পৰা পলাবলৈ লৈছিলোঁৱেই, কিন্তু মোৰ ভৰিখন পিছলি মই তলত পৰি গ'লোঁ আৰু এই গাঁওবুঢ়াজনে মোৰ মৃতদেহটো হাবিত পেলাই দিলে। তেতিয়াৰ পৰাই মই ট্ৰেইনত উঠি মানুহবোৰক মাৰি আছোঁ। কিন্তু মোৰ আচল উদ্দেশ্য হৈছে এই গাঁওবুঢ়াজনক মাৰি পেলোৱা। কথাবোৰ শুনি ত্ৰান্তিকজনে ক'লে, নিজৰ প্ৰতিশোধ পূৰণ কৰি ল চোৰেল। লগে লগেই চোৰেলজনীয়ে গাঁওবুঢ়াজনক মাৰি পেলালে আৰু তেতিয়াই পৱনে ক'লে, মই ভাবি আছিলোঁ তুমি মোক এৰি থৈ গুচি গ'লাগৈ বুলি, কিন্তু তুমি এই মানুহবোৰক এৰি দিয়া। ঠিক আছে, মোৰ মৃতদেহটো হাবিতেই পৰি আছে। মোৰ মৃতদেহটোৰ অন্তিম সৎকাৰ কৰি দিলেই মোৰ আত্মাটোৱে মুক্তি পাব। তাৰ পাছত গাঁৱৰ মানুহবোৰে সংগীতাৰ মৃতদেহটো আনি অন্তিম সৎকাৰ কৰিলে আৰু তাৰ পাছতেই সংগীতাৰ আত্মাটোৱে মুক্তি পালে।